নেপালত কেইদিনমান আগতে ইছলাম ধৰ্মৰ মুছলমান মানুহৰ ডাঙৰ ডাঙৰ মছজিদ জ্বলাই দিছিল। ইছলাম ধৰ্মৰ মুছলমান মানুহৰ ঘৰ জ্বলাই দিছিল। আৰু আজি সেই নেপাল কি হ'ল? নেপাল আজি শেষ হৈ গ'ল। মুহূৰ্তৰ ভিতৰতে ধ্বংস হৈ গ'ল সম্পূৰ্ণ নেপাল। যিসকল মানুহে হিন্দু মুছলিম জাতি ধৰ্ম লৈ কাজিয়া লগাই তৰ্ক বিতৰ্ক কৰে, আজি সেইসকল মানুহকেই কৈ আছোঁ। ইছলাম ধৰ্মৰ মুছলমান মানুহ মছজিদত গৈ শান্তি পায় আৰু হিন্দু ধৰ্মৰ মানুহ মন্দিৰত গৈ শান্তি পায়। দুইটাই কিন্তু শান্তিৰ জেগা। ওপৰ আল্লাহ আৰু ভগৱানে সকলো দেখা পায়, সময়ৰ লগে লগে সকলোখিনি কৰি দিয়ে। ওপৰ আল্লাহ আৰু ভগৱানৰ ওপৰত কোনেও যাব নোৱাৰে। যিসকল মানুহে মছজিদ জ্বলাই দিছিল, আজি সেইসকল মানুহে কি ক'ব? যিসকল মানুহ ইছলাম ধৰ্মৰ মুছলমান মানুহৰ ঘৰ জ্বলাইছিল, মছজিদ জ্বলাই দিছিল, সেইসকল মানুহে আজি কি ক'ব? ওপৰ আল্লাহ আৰু ভগৱানে সকলোখিনি দেখা পায় আৰু ওপৰ আল্লাহ ভগৱানৰ ওপৰত কোনেও কিন্তু যাব নোৱাৰে। সময়ৰ লগে লগে ওপৰ আল্লাহ আৰু ভগৱানে সকলো প্ৰমাণ দেখাই দিয়ে। মানুহক ইমান হিংসা কৰি, মানুহক হিংসা কৰি আঘাত কৰি কি লাভ পায়? কি ভাল পায়? মানুহে মানুহক সন্মান কৰক, মানুহে মানুহক ভাল পাওক, নিজৰ ধৰ্মক ভাল পাওক, আন ধৰ্মৰ মানুহক সন্মান কৰক। সেয়া হৈছে আচল মানুহ। কিন্তু মানুহে যদি মানুহক হিংসা কৰে, নিজৰ ধৰ্মক ভাল পায়, আন ধৰ্মৰ মানুহৰ পবিত্ৰ জেগাত যদি জুই লগাই দিয়ে, বেয়া কৰি দিয়ে, তেতিয়াহ'লে আপুনি মানুহ নহয়, মানুহ নামৰ কলংক। ভিডিঅ'টো সকলোৱে আগুৱাই দিব আৰু আপোনালোকৰ মতামত জনাব। মই কোনো জাতি আৰু ধৰ্মলৈ কথা নকওঁ, যিটো সঁচা, যিটো সত্য, সেইটোতহে মাত মাতো, সেইটোতহে কথা কওঁ। আপোনালোকৰ মতামত জনাব আৰু যোনে যিমান পাৰে ভিডিঅ'টো আগুৱাই দিব। ওপৰ আল্লাহ আৰু ভগৱানে কিন্তু সকলো দেখা পায়। ওপৰ আল্লাহ আৰু ভগৱানৰ ওপৰত কোনেও যাব নোৱাৰে। সময়ৰ লগে লগে ওপৰ আল্লাহ আৰু ভগৱানে সকলো দেখাই দিয়ে। মতামত জনাব আৰু যোনে যিমান পাৰে ভিডিঅ'টো আগুৱাই দিব।